ভিডিঅ'টো চাই আপোনালোকে চাগে ভাবিছে ৰাতি মালিগাঁৱৰ ব্ৰিজৰ ওপৰেদি ক'ত যাই আছোঁ। এই ভিউটো দেখিও অনুমান কৰিব পৰা নাইনে? ৰ'ব কৈ দিছোঁ, ইমান দুমোজাত নাৰাখোঁ আৰু। এতিয়া হৈছে শাওণৰ মাহ, হৈছে বলবমৰ সময়। তো চবে বলবম যাই আছে আৰু ময়ো যিহেতু শাওণৰ মাহৰ ব্ৰত ৰাখি আছোঁ, তো ভাবিলোঁ বলবমে যাওঁ। আহি পাই গ'লোঁ বেলতলা তিনিআলিৰ পৰা এয়া দৃশ্য। ৰাওনা হৈ গৈছোঁ বশিষ্ঠ মন্দিৰলৈ বুলি, আৰু চবে এনেকৈ খোজকাঢ়িয়ে যাই আছে। তাৰ মাজৰ ময়ো এটা খোজকাঢ়ি যাই আছোঁ, আৰু মাজতে কোনোবাই এনেকৈ কালি ৰূপ লোৱা দেখিবা। আৰু ইয়াতে নাম প্ৰসংগ হৈ আছে। বেছি নাই, ভিডিঅ'টো শ্বৰ্ট কৰি দিছোঁ। মন্দিৰ পামেই আৰু এয়া মন্দিৰ প্ৰাংগণ পাই গৈছোঁ। মন্দিৰৰ একদম মেইন নহয়, এইটো মানে আৰম্ভণি গেট হয়। আৰু ইয়াৰ পৰা মেলা আৰম্ভ। চাকি ধূপ পুষ্পাঞ্জলিৰ লগতে আপুনি যি বিচাৰে মিঠাই, মুঠতে গোটেই বস্তু, আৰু যিহেতু মেলাৰ নিচিনা হয় চব বস্তুৱে আপুনি ইয়াতে পাই যাব। আৰু মানুহ কিমান হৈছে আপোনালোকে চাওক। এয়া দেখিছে মেইন মন্দিৰৰ দুৱাৰ, এইটো এয়া মেইন মন্দিৰৰ দুৱাৰ। ইয়াৰ পৰা যাই পিছফালে যিটো মানে নদী আছে, তাত গা ধুব লাগিব, তাত পূজা কৰিব লাগিব। তাৰ পৰা পানী লৈ আকৌ শুক্লেশ্বৰলৈ ৰাওনা হ'ব লাগিব। তো ইমানে মানুহ হৈছে মানে ভিডিঅ' বনাবৰ কাৰণে মানে নোৱাৰি, কিন্তু মই কিবাকৈ অলপ বনাব চেষ্টা কৰিছোঁ। কিমান মানুহ হৈছে চাওক। যিহেতু মোৰ তেনেকুৱা কেমেৰা ওপৰত উৰোৱা কিবা কিবি নাই, তো ইমান ভিডিঅ'ত কভাৰ নহয়। তথাপিও মই যিমান পাৰোঁ দেখাব চেষ্টা কৰিছোঁ। এয়া দেখিছে, এইবিলাক পূজা পাঠ কৰিছে চবে, আৰু ইমানে মানুহ হৈছে। পানীত যিমান আছে মন্দিৰৰ ভিতৰত সিমান আছে, মন্দিৰৰ বাহিৰত সিমান আছে। আৰু পূজা কৰি আছে, গা ধুই আছে, পানী লৈ আছে। কিছুমানে নাম প্ৰসংগ কৰি আছে তাৰ মাজত। আৰু ময়ো পূজা চূজা কৰি মেলি পানী লৈ ল'লোঁ। এয়া পানী লৈ যাব লাগিব এতিয়া শুক্লেশ্বৰলৈ বুলি। তথাপিও এবাৰ গোটেই মানুহখিনিক দেখাব চেষ্টা কৰিছোঁ আপোনালোকক। এয়া চাওক কিমান মানুহ হৈছে, ইমানে ভক্তৰ সমাগম হৈছে। আচলতে মানুহবিলাক আজিকালি, আগতে বলবম বুলি কওঁতে মানুহে ইমান যোৱা নাছিলে। আজিকালি ট্ৰেণ্ডিঙৰ কাৰণে যায় না ভক্তিৰ কাৰণে যায় নাজানো, কিন্তু ময়ো প্ৰথম গৈছিলোঁ কিবা এটা মনৰ আশা লৈ। তো মোৰ সেইটো পূৰা হৈছে যেন মই অনুমান কৰিছোঁ কাৰণে মই গৈছোঁ। মোৰ ভাল লাগে। আৰু আপোনালোকে কিয় যায় বা কিয় ভাল লাগে জনাবচোন মোক কমেণ্টত। এয়া দেখিছে কিমান মানুহ হৈছে, মানে পৰিৱেশটো একদম ভাল লগা, যদিও ৰাতিৰ পৰিৱেশ। আৰু এয়া মন্দিৰত পানী ঢালি উঠি মই আপোনালোকক তলৰ ফালে ভিউটো দেখালোঁ ইয়াতে। তাৰপিছত এনেকৈ ৰাওনা হ'লোঁ শুক্লেশ্বৰলৈ বুলি। আৰু ৰাস্তাৰ পৰিৱেশটো বহুতেই ভাল লগা। আপোনালোকে ৰাস্তাত কিমান মানুহে মানে হেল্প কৰিব আপোনাক, পানী দিব। এয়া দেখিছে পানী দিছে, খাবৰ কাৰণে দিব, খিচাৰি, পায়েস, তাৰপিছত জুচ, এনেকুৱা ধৰণৰ বস্তু বহুত দিয়ে। মানুহবিলাকে বহুত হেল্প কৰে, মানে এনেকুৱাকৈ বলবমত অহা মানুহক। চব ৰাস্তাতে মানে আপোনালোকক এনেকুৱাকৈ খাদ্য দিব। আৰু কিছুমানেতো এনেকৈ জুখি মানে এটা জোখ দিলে গ'ল, আকৌ এটা জোখ দিলে গ'ল, এনেকৈ গৈছে। আৰু আহি পালোঁ শুক্লেশ্বৰ। দেখিছে কিমান লাম্বা লাইন। ইমান লাম্বা লাইনৰ মাজত আহি ময়ো পাই গ'লোঁ মন্দিৰৰ গেট। আৰু সেইফালে ভিডিঅ' এলাও নাই, তথাপিও মই অলপমান দেখাব চেষ্টা কৰিছোঁ। এয়া মন্দিৰৰ ভিতৰ ভাগ শুক্লেশ্বৰৰ। মানুহ লাইন পাতি আছে, আৰু মই পানী চানী ঢালি মেলি আহি গ'লোঁ বাহিৰত। আৰু বাহিৰতো এনেকৈ খোৱা বস্তু দিব আপোনালোকক। পূজা কৰি আহি খাব পাৰিব, পুৰি, পায়স, খিচাৰি কিবা কিবি দিয়ে। আজিলৈ মানে বাই বাই।